হেল্ল' গাইজ ৱেলকাম বেক মাই চেনেল। আজি 10 তাৰিখ আমাৰ হাতত। আজি মই ৰাতিপুৱা ভিডিঅ'টো বনাই আছোঁ। মই ৰাতি সময়খিনি আছে, দুদিন আছে। মানে এই দুদিনত কেনেকৈ আপুনি একদম ভালকৈ ৰিভিজন কৰি কিনে মানে এক্সামৰ দিনাখন যাতে বেছি খোকোজা নালাগে, আপোনাৰ সৰহসংখ্যক বস্তুখিনি ৰিফ্ৰেছ হৈ থাকে, মাথাত ফ্লেছ হৈ থাকে ব্ৰেইনত। সেইকাৰণে মই তাৰে বিষয়ে আলোচনা কৰিম। তাৰে আগতে কথা এটা কওঁ, আমি চিলেবাছটোলৈকে যাম। ফাৰ্ষ্ট কথা হ'ল এই ৰিভিজনটোৰ কাৰণটো কি? কাৰণটো হ'ল ৰিভিজন কৰিলে আপুনি বস্তুখিনি এবাৰ চাই লওক জাষ্ট। কাৰণ যেতিয়া আপুনি পঢ়িব আপোনাৰ ব্ৰেইনত সেই বস্তুটো কি হয়, প্ৰিণ্ট এটা থাকে ন। আপুনি ডাইৰেক্ট উত্তৰটো মনত নাৰাখিলেও হ'ব। একবাৰ যদি বস্তুটো বোলে ফ্লেছ কৰি যায়, তেতিয়া কি হ'ব, পৰীক্ষাত যেতিয়া এই MCQ উত্তৰটো দেখা পাব, তেতিয়া সেই উত্তৰটোৰ লগত আপোনাৰ যে ব্ৰেইনে মেমৰিটোৱে যে এই বস্তুটো ক'ৰবাত দেখিছে, সেইটো মেটচ কৰিব। মেটচ কৰাৰ পিছত গম পাব যে এইটোৰ উত্তৰ সেইটো। সেইকাৰণে ৰিভিজনটো বেছি দৰকাৰী এই কম্পিটিটিভ এক্সামবিলাকত। যোনখিনি মানে MCQ টাইপ থাকে সেইবিলাকত ৰিভিজনটো বেছি দৰকাৰী। ঠিক আছে, আহক আমি চিলেবাছখনলৈ যাওঁ। আৰু ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, গুৰুত্বপূৰ্ণকৈ ল'ব। আৰু চিলেবাছটো মই ডিছকাছ কৰি আছোঁ। ঠিক আছে, তো দেখিছে এইটো চিলেবাছ। আপোনালোকে ইনফৰমেশ্যন ৱেবছাইটখন ডাউনলোড কৰিলে চিলেবাছটো চাগে পাইছে। ইমান দিন আৰু এক্সামে আহিল, চিলেবাছটো চাইছে চাগে। ঠিক আছে, মই এইখিনিতে কওঁ টোটেল মাৰ্কছ 100। এইখিনি কথা জানেই আৰু কি কৈ থাকিম। এটা কুৱেশ্যনত 1 নম্বৰ কৈ থাকিব, নিগেটিভ মাৰ্ক থাকিব। এই বস্তুখিনি চাই লওক আপোনালোকে। ছেকশ্যন ৱাইজ ভাগ কৰা আছে। এতিয়া মই ৰিভিজন ৱাইজ কৰিলে আপোনালোক কি ক'ম, জেনেৰেল আপোনালোকে ৰিভিজন এনেকৈ টপিক ৱাইজ কৰিব। এতিয়া যি পঢ়িছে সেইখিনি একফালৰ পৰা পঢ়িব নাযাব। চিলেবাছখন চাওক, ভোকেবুলাৰী যি আছে সেই ভোকেবখিনিত কি সোমাই থাকে। আপোনালোকৰ থাকে ইডিয়মছ ফ্ৰেজখিনি থাকে, ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যনখিনি থাকে, এননিম চিননিমখিনি থাকে। সেইখিনি আপোনালোকে ভালকৈ চাওক। আৰু কি কিতাপৰ পৰা চাইছে সেইটো আপোনালোকৰ কথা, বাট টপিকখিনি ভালকৈ চাওক। তাৰপিছত কাৰেক্ট টেন্স দুটামান কৰক, ভাৰ্বছ দুটামান চাওক, প্ৰিপজিশ্যন কৰক, কম্প্ৰিহেনশ্যন টেষ্ট, ৰিডিং কম্প্ৰিহেনশ্যন টেষ্ট এইটো কৰক, ভইচ চেঞ্জ নেৰেশ্যনছ, এননিম চিননিমছটো কৈ দিলোঁ মই, এইখিনি কৰক। ঠিক আছে, এইখিনিৰ প্ৰত্যেকটো টপিকতে আপোনালোকে 10টা 20টা যি পাৰে কুৱেশ্যন চাওক, MCQ চাওক, প্ৰেক্টিচ কৰক, ৰিভিজন কৰক। তাৰপিছত আহিল জেনেৰেল নলেজ। কাৰেণ্ট এফেয়াৰ্ছৰ ৰিচেণ্ট 1 ইয়াৰৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে, মই ক'লোৱে কালি কেনেকৈ চাব লাগে, কি কৰিব লাগে। এই কাৰেণ্ট এফেয়াৰ্ছখিনি চাওক। হু ইজ হু, মানে এইটোতো জানে হু ইজ হু কেনেকুৱা বস্তু। এইটো মানে কাক কি ছদ্ম নামেৰে জনা যায়, নাইবা কোনখন ঠাই কি নামেৰে জনা যায়। এই হু ইজ হুৰ পৰা আমাৰ কি আহিল যোৱাবাৰ, যেনেকৈ মানচেষ্টাৰ, অসমৰ মানচেষ্টাৰ বুলিলে কাক বোলে, বা শিলভদ্ৰৰ ছদ্ম নামটো যে তাৰ লিখা নামটো কি, ৰেৱতী মোহন। এই হু ইজ হু সেনেকুৱা টাইপ। আৰু এব্ৰিভিয়েশ্যন মানে ফুল ফৰ্ম আহিছিল নহয়, ICCR, ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিচাৰ্চ। এইবিলাক বস্তু যেনেকৈ ডায়েট বায়েট এইবিলাক। কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বুলি ক'লে আমাৰ যোনখন কনষ্টিটিউশ্যন, তাৰ যিখিনি আৰ্টিকেল ইম্পৰ্টেণ্ট আৰু তাত কি লিখা আছে তাৰ বস্তুখিনি আপোনালোকে তাতে 9-10 কিতাপত ধুনীয়াকৈ আছে। কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ বস্তুখিনি। হিষ্টৰী অফ আছাম সেইখিনিতো জানিলে, অসমৰ একদম দানৱ বংশৰ পৰা আৰম্ভ কৰি আহোমলৈকে ধুনীয়াকৈ। ইনভেনশ্যন এণ্ড ডিছকভাৰিজ, এইটো এটা ইম্পৰ্টেণ্ট টপিক, যে কেতিয়া কোনে ইনভেনশ্যন কৰিছিল, কাৰ মাজত সংঘাত চলিছিল। এনেকুৱা প্ৰশ্নত বেটেল অফ বাক্সাৰ, বেটেল অফ পলাচী, ইটাখুলিৰ ৰণ, বা বক্সাৰ যুদ্ধ কাৰ মাজত হৈছিল, পলাশীৰ যুদ্ধ কাৰ মাজত, এনেকুৱা ধৰণৰ কুৱেশ্যন দেখা যায়। আৰু স্পৰ্টছটো আপোনালোক কি ক'ম আৰু জানে। আৰ্ট এণ্ড কালচাৰৰ ওপৰত কুৱেশ্যন আহিব। এভৰিডে চায়েন্স মানে হঠাৎ দৈনন্দিন যিখিনি চায়েন্স আমাক লাগি থাকে, সেনেকুৱা ধৰণৰ কিছুমান টপিক আছে, মাৰ দিলে পাই যাব ইউটিউবত। ৱৰ্ল্ড অৰ্গেনাইজেশ্যনবিলাক যি আছে আমাৰ, ইউনেস্কো, তাৰপিছত থাকে ইউনাইটেড নেশ্যন, তাৰপিছত এই বহুত আছে, ৱৰ্ল্ড বেংক আছে, হু আছে, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনবিলাকৰ ফুল ফৰ্ম আহিব পাৰে, নাইবা কিবা এটা তাৰ স্পেচিফিক গ'ল, এনেকুৱা বস্তু আহিব পাৰে। জিঅ'গ্ৰাফি অফ ইণ্ডিয়া, জিঅ'গ্ৰাফি বুলি ক'লেতো গমেই পায় ইণ্ডিয়াখনৰ মেপটো। এডুকেশ্যনেল কমিশ্যনছ এণ্ড কমিটি, এইবিলাক কমিটিবিলাক SCERT, যেনেকৈ DEE, ASH, সেৱা, তাৰপিছত এনেকৈ ডায়েট বায়েট এইবিলাকসমূহ। নিউ এডুকেশ্যন ইনিচিয়েটিভ, আমাৰ নতুন নেশ্যনেল এডুকেশ্যন পলিচিৰ কি ইনিচিয়েটিভ লৈছে, তাত এডুকেশ্যন অৰ্গেনাইজেশ্যনবিলাক কি। ৰিজনিংটো আপোনালোকে গমেই পায়, এই লজিকেল ৰিজনিংখিনি আপোনালোকে
কোডিং ডিকোডিং, তাৰপিছত ছিৰিজ এলফাবেট ছিৰিজ, তাৰপিছত ক্লক, কেলেণ্ডাৰ, ডাইৰেকশ্যন, ডিষ্টেঞ্চ এইবিলাক চাব। তাৰপিছত আহিল মেথছৰ ক'ব লগা নাই, ইয়াতে ধুনীয়াকৈ চব টপিক দি দিছে। প্ৰত্যেকটো টপিকৰে আপোনালোকে 5টা 5টা 10টা 10টা যি পাৰে সেইখিনি এটা টপিকৰ কৰক। এতিয়া নাম্বাৰছ আছে নে, নেচাৰেল হোল এইখিনি জানি লওক। প্ৰাইম নাম্বাৰ, ভেলু, এডিশ্যন, ফেক্টৰ, মাল্টিপলছ, LCM, HM প্ৰত্যেকৰে ইয়াত 5টা 5টাকৈ আপোনালোকে MCQ বা নাচোৱাকৈ কৰিব, কিন্তু চাব চেষ্টা নকৰিব, নিজে চল্ভ কৰিব, এনেকৈ ৰিভিজনটো ভাল হ'ব। ছায়েন্স আৰু এনভাইৰনমেণ্টেল, নেচাৰেল এণ্ড ছ'চিয়েল এনভাইৰনমেণ্ট, তো EVS যিখিনি আপোনালোকে হাই ছেকেণ্ডেৰীত ফাৰ্ষ্ট ইয়াৰত যে এখন EVS থাকে সেইখন কিতাপ চালে হৈ যায়, যিহেতু সকলোৱে হাই ছেকেণ্ডেৰী পাছ কৰিছে, গতিকে হৈ যায়। ফেক্টৰ ইনফ্লুৱেঞ্চ, মানে কি ফেক্টৰে এনভাইৰনমেণ্টত আমাক ইনফ্লুৱেঞ্চ কৰে সেইবিলাক বস্তু। কজেছ অফ ডিগ্ৰেডেশ্যন, মানে পানী, শব্দ, প্ৰদূষণখিনি একচুৱেলি প্ৰদূষণখিনি চাব। বায়'ডাইভাৰ্চিটিখিনি চাব। তাৰপিছত আছে এনভাইৰনমেণ্ট ইছ্যুজ, ফ্লড, ইৰোজন, আৰ্থকুৱেক, এইখিনি হ'ল আমাৰ মানে কি অসুবিধা হয় প্ৰাকৃতিক দুৰ্যোগসমূহ সেইবিলাক চাব। এনভাইৰনমেণ্ট প্ৰটেকশ্যন মানে এনভাইৰনমেণ্টখনক আমাক ৰক্ষা কৰিব পাৰে। কনষ্টিটিউশ্যনে কি আৰ্টিকেল প্ৰভাইড কৰিছে, কিছুমান আইন যেনে ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট, তাৰপিছত ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট, তাৰপিছত লোকেল বডি, NGOs এণ্ড গভৰ্ণমেণ্ট, সেইখিনি চাই ল'ব। এই কিতাপখনত ধুনীয়াকৈ আছে, হাই ছেকেণ্ডেৰীৰ ফাৰ্ষ্ট ইয়াৰ কিতাপখনত। কেমিকেল ৰিয়েকশ্যন, ডিফাৰেন্স, কেৰেক্টাৰ, ফিজিকেল কেমিকেল চেঞ্জ, এইবিলাক বস্তু, ডিফাৰেন্স এণ্ড ষ্টেট, ফিজিকেল এণ্ড কেমিকেল চেঞ্জ মানে ৰাসায়নিক আৰু ভৌতিক বিক্ৰিয়া। এই যোৱাবাৰ যে এটা কুৱেশ্যন সুধিছিল, অজন স্তৰটোৰ যে ক্ষয় হয় এইটো কি বিক্ৰিয়া, এনেকৈ তাৰ পৰা সুধিছে, দেখিছেনে? প্ৰত্যেকটো পইণ্টৰ পৰাই স্পেচিফিক সোধে, আপোনালোকে যা তা পঢ়ি থকাৰ দৰকাৰ নাই, এইটো চাওক আৰু ৰিভিজন কৰক। কেমিকেল ৰিয়েকশ্যন কাক বোলে? ফ'ৰ্চ, এনাৰ্জি, মোশ্যন, শক্তি বলৰ ওপৰত। যোৱাবাৰটো সুধিছিলে শক্তিৰ আছে একক কি। চেল, প্লেণ্ট, এনিমেল, মানে কোষ, উদ্ভিদ কোষ আৰু প্ৰাণী কোষ, এইবিলাকৰ প্ৰশ্ন যোৱাবাৰ সুধিছিল। ঠিক আছে, এইখিনি আৰু মই কি কৈ থাকিম ইমান, চাই লওক। হিট, টেম্পাৰেচাৰ মেজাৰমেণ্ট সুধিছিল, ইয়াৰে সুধিছিল এটা টেম্পাৰেচাৰ মেজাৰমেণ্টৰ, মানে পৰীক্ষাগাৰত থাৰ্মোমিটাৰ কিমান পৰা কিমানলৈকে থাকে এইটো সুধিছিল। তো এচিড, বেছ, চল্ট, এচিড ক'ত থাকে, এচিড চলৰ পাৰ্থক্য, লাইট এণ্ড ৰিফ্লেকশ্যন, লাইট ৰিফ্লেকশ্যনৰ কথা সুধিব। লাইট এটা যে এনেকৈ আহি এনেকৈ ৰিফ্লেকশ্যন হৈ যায়, তাৰ হয়তো এংগলটো সুধিব, নাইবা পানীত ৰিফ্লেকশ্যনটো কেনেকুৱা হয়, অলপ হেলনীয়া হৈ যায়, এইবিলাক বস্তু। ৰিপ্ৰেজেণ্টেশ্যন এইটো প্লেণ্টছ, মানে উদ্ভিদে যি সালোকসংশ্লেষণ কৰে বা পত্ৰসৰিত কেনেকৈ বাষ্পীভৱন কৰে, ঘনীভূত কৰে, কেনেকৈ শুহে মাটিৰ পৰা, এইবিলাক বস্তু। ছ'চিয়েল ছায়েন্সৰ এইখিনি। নেশ্যনেল হিউমেন ৰিচোৰ্চেছ, মানে সম্পদবিলাক নৱীকৰণ অনৱীকৰণ, মানৱ সম্পদ, এটমস্ফিয়াৰ এণ্ড ইটছ ডিফাৰেণ্ট লেয়াৰ, এটমস্ফিয়াৰ আৰু মানে আমাৰ যোনখিনি লেয়াৰ থাকে জানেনে আপোনালোকে, ষ্ট্ৰেটস্ফিয়াৰ, মেছস্ফিয়াৰ, থাৰ্মস্ফিয়াৰ, এইবিলাক বস্তু। ফ্ৰীডম মুভমেণ্ট অফ ইণ্ডিয়া, আন্দোলনখিনি আমাৰ মডাৰ্ণ হিষ্ট্ৰীত আছে ধুনীয়াকৈ 19ৰ কিতাপত। কনষ্টিটিউশ্যন, এইখিনি জেনেৰেল নলেজতে পৰি গ'ল। ডেম'ক্ৰেচিৰ প্ৰিন্সিপাল, ৰাইজ এণ্ড ফল অফ আহোম কিংডম, আহোম কিংডমৰ ৰাইজ ফলটো কেনেকুৱা, সেই বস্তুখিনি। যেতিয়া মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হ'ল, লাহে লাহে আহোম কিংডম আৰু মানে ব্ৰিটিছসকল অহাৰ পিছত আহোম কিংডমৰ লাহে লাহে পতন ঘটিব ধৰিল, সেইখিনি বস্তু। এনচিয়েণ্ট আৰ্বান চিভিলাইজেশ্যন, আৰ্বান মানে মহেঞ্জোদাৰো, হৰপ্পা, এইখিনি কথা চাব। গভৰ্ণমেণ্ট, চেণ্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্ট, আমাৰ গভৰ্ণমেণ্ট বডিখিনিৰ কথা চাব। পঞ্চায়তী ৰাজ বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট, সেইখিনি কি বোলে, কি হয় একচুৱেলি, 9-10ৰ পলিটি কিতাপখনত ধুনীয়াকৈ আছে। আৰ্থ এণ্ড ষ্ট্ৰাকচাৰ, পৃথিৱীৰ ষ্ট্ৰাকচাৰখিনি ধুনীয়াকৈ আছে। কনজিউমাৰ প্ৰটেকশ্যন এণ্ড ৰাইট, এইটো আপোনালোকে ইকনমিক্সত ক্লাছ 9-10ৰ কিতাপখন উপভোক্তা আৰু গ্ৰাহকৰ বিষয়ে ধুনীয়াকৈ আছে। যেনেকৈ ইয়াৰ পৰা কি কুৱেশ্যন সুধিছিল জানেনে যোৱাবাৰ? এই হলমাৰ্কটো এই কনজিউমাৰ প্ৰটেকশ্যনৰ লগতে জড়িত। হলমাৰ্কটো কিহত থাকে? হলমাৰ্কটো সোণত থাকে। কেনেকৈ জানিলে? এই কনজিউমাৰ প্ৰটেকশ্যন এক্টত এনেকুৱা কিছুমান নিয়ম আছে যে যিকোনো বস্তু বিক্ৰী কৰিলে কিছুমান নিয়ম থাকে, যেনেকৈ ISI মাৰ্ক থাকে লোৱা চোৱা এইবিলাকৰ ওপৰত। ঠিক আছে, এইখিনি চাব। তাৰপিছত ৰোল অফ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন ইন ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট পলিচি, ছ'চিঅ' ডেভেলপমেণ্টৰ কাৰণে কি ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনে আমাক ডেভেলপ কৰিছে সেইখিনি বস্তু তাতে আছেই।
ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যন, যাতায়াত আৰু যোগাযোগ ব্যৱস্থা সেইখিনি আছে। এগ্ৰিকালচাৰ এণ্ড ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট আছে সেইখিনি। ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেঞ্চ সেইখিনি বস্তু আপোনালোকে তাতেও পাব, নতুবা আপোনালোকে নেটত মাৰি দিলেও পাব। আৰু কিছুমান কিতাপো থাকে। কিতাপ মানে এইটো জাষ্ট সৰু এটা টপিক চালে হ'ল, ইমান ফাষ্ট চিলেবাছ চাব দৰকাৰ নাই। আপোনালোকে কিছুমান বস্তু যদি একদম আপোনালোকৰ ৰিচোৰ্চ মেটেৰিয়েল নাই তেনেহ'লে এৰি দিব, ঠিক আছে। এতিয়া মোৰ ধৰক ক্লাছ ল'বৰ টাইম নাই, ঠিক আছে। মই টাইম পালে কৰিলোঁ হয়, এতিয়া অলপমান মই দেৰি হ'ল, মানে আগৰ পৰা নকৰিলোঁ, সেইকাৰণে নহ'ব আৰু টাইম নহ'ব এতিয়া সেইবিলাক কৰাৰ, ঠিক আছে। হ'ব এটা টপিক, যদি কিবা আপোনালোকৰ ষ্টাডি মেটেৰিয়েল নাই তেনেহ'লে ইমান চিন্তা কৰিব নালাগে। কণ্ট্ৰিবিউশ্যন অফ মেডিয়েভেল এডমিনিষ্ট্ৰেশ্যন, ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট। অসমত যে মিডিয়েভেল মানে কি অসমত সেইখিনি সময়ত আহোমসকলে কেনেকুৱা ধৰণৰ মানে ব্যৱস্থা লৈছিল, যেনেকৈ পাইক প্ৰথা, পচা প্ৰথা। যোৱাবাৰ সুধিছিলেই নহয়, পচা প্ৰথা কোনে আৱিষ্কাৰ কৰি মানে কোনে ইণ্ট্ৰডিউচ কৰিছিল আহোমে, এই টপিকটোৰ পৰা সুধিছে, দেখিছেনে। মই এতিয়া ৰিলেটেড কৰি দিলোঁ না, প্ৰত্যেকটো টপিকৰ পৰা কুৱেশ্যন আহে। আৰু অসমীয়া গ্ৰামাৰখিনিতো মই গোটেইখিনি দিয়ে দিছোঁ, সেইখিনি আৰু কৈ নাথাকোঁ মই, ঠিক আছে। অভাৰঅল বস্তুটো মই কৈ দিলোঁ কি ভিডিঅ'টো অলপ দীঘল হ'লেও আপোনালোকে চালে তাৰ বাবে ধন্যবাদ। এই গোটেই বস্তুখিনি আছে, হয়তো কাৰোবাৰ কিতাপ বেলেগ হ'ব পাৰে, বা ক্লাছ 6ৰ পৰা 10লৈকে সেইখিনি বস্তু থাকেই অলম'ষ্ট। ইংলিছৰ কাৰণে অলপ বেলেগ কিতাপ চাওক, মেথছ ৰিজনিঙৰ কাৰণে বেলেগ কিতাপ আছে। কিতাপ নাথাকিলে ইউটিউবত মাৰি দিলেও আহি যায়, ঠিক আছে। চব বস্তু ফ্ৰীতে পায়। মই যিহেতু এইবাৰ জিকেখিনি ক্লাছো লোৱা নাই, সেইকাৰণে মই সিমান দিয়া নাই বস্তুখিনি, টাইমো নহ'ল। এইবিলাক কৰিবলৈ নাই বুলিও আপুনি 6 মাহ আগৰ পৰা বস্তুখিনি ক'লেই মই ইউটিউবত গোটেইখিনি দিব পাৰিম, ঠিক আছে। কথা নাই বাৰু, আপোনালোকে পঢ়িছে মই জানো, বিশ্বাস আছে মোৰ ওপৰত, গতিকে এক্সামটো ভালকৈ দিব, ঠিক আছে। তো চালে চিলেবাছটো মই ডিছকাশ্যন কৰিলোঁ, সেইখিনিয়ে কথা। আপোনালোকে মই যেনেকৈ কৈছোঁ সেনেকৈ তৎক্ষণাত ৰিভিজনটো কৰক, আৰু ৰিভিজনটো কৰাৰ পিছত আপোনালোকৰ নিজৰে কনফিডেঞ্চ এটা বুষ্ট হ'ব, আৰু প্ৰত্যেকটো টপিকক গুৰুত্ব সহকাৰে ল'ব, আৰু সেই টপিকৰ পৰা কুৱেশ্যন আহিব। হয়তো এটা দুটা একচেপ্ট কিবা বেলেগ আহিব পাৰে, মেক্সিমাম সেনেকুৱা টপিকৰ পৰা আহে, ঠিক আছে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰিং কৰি থ'ব, আৰু এডুকেশ্যন আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।